দেশ সুৰক্ষাৰ সমান্তৰালভাৱে সংগীত চৰ্চাৰে উজ্বলিছে সেনা জোৱান। আজৰি পৰত হাতৰ মাৰণাস্ত্ৰ এৰি তুলি লয় তেওঁ হাৰমনিয়াম গীটাৰ। তোমাৰ কথাকে ভাবি নিৰিবিলি জোনাক ৰাতি তোমাৰ কথাকে ভাবি থাকো যে মই উজাগৰি থাকো যে মই উজাগৰি মনত পৰিছে আজি নিৰিবিলি জোনাক ৰাতি তোমাৰ কথাকে। নিজৰ কণ্ঠ কথা সুৰ আৰু সংগীতেৰে সজাই তুলিছে ভিন্ন সুৰীয়া মুঠ ৮টাকৈ গীত। এগৰাকী দেশসেৱক, ভাৰতীয় সেনাৰ অসম ৰেজিমেণ্টৰ জোৱান তেওঁ। দেশমাতৃৰ অস্তিত্ব সুৰক্ষাত প্ৰায় ১৪টা বছৰ ব্ৰতী হৈ থকা এইজন সেনা জোৱানৰ আছে আন এক প্ৰতিভাও। দেৱ বিষধৰ হে মোক উদ্ধাৰ কৰা হে ঘূৰ কলিকালে আবৰে ও শিৱ ত্ৰিভুৱন ভ্ৰবিলাহে নানান ৰূপ ধৰি সংসাৰৰ মায়া মোহ একাকাৰ কৰি बोल बोम बोम बाबा बोल बोम बोम भोले बोल बोम बोम बाबा बोल बोम बोम। তেওঁ হৈছে MBB পৰাণ। ঢকুৱাখানা মহকুমাৰ ১ নং হিলৈতাৰী গাঁও নিবাসী এইগৰাকী সেনা জোৱানে দেশ সেৱাৰ লগতে চলাই গৈছে সুৰ আৰু সংগীতৰ নিৰন্তৰ চৰ্চা। শ্ৰুতিমধুৰ আৰু সুললিত কণ্ঠৰ এইজন সেনা জোৱানে কৰ্তব্যৰ আজৰি পৰত হাতৰ মাৰণাস্ত্ৰ এৰি তুলি লয় হাৰমনিয়াম গীটাৰ। পৰিৱেশ পৰিস্থিতিৰ প্ৰতিকূলতা আৰু প্ৰত্যাহ্বানৰ মাজতো সংগীত চৰ্চাৰ নিৰন্তৰ ধাৰা প্ৰবাহিত কৰি এইগৰাকী প্ৰচাৰ বিমুখ কণ্ঠশিল্পীয়ে সৃষ্টি কৰি আহিছে ইটোৰ পাছত সিটো মন পৰশা শ্ৰুতিমধুৰ গীতৰ মালা। তোমাৰ কথাকে ভাবি ও শিৱ ত্ৰিভুৱন ভ্ৰবিলাহে নানান ৰূপ ধৰি সংসাৰৰ মায়া মোহ একাকাৰ কৰি बोल बोम बोम बाबा बोल बोम बोम। সেনাবাহিনীৰ কঠোৰ আৰু সীমাবদ্ধ জীৱনচৰ্যাৰ মাজতো নিজৰ সৃষ্টিশীলতাৰ গতি অব্যাহত ৰখা কণ্ঠশিল্পীগৰাকীয়ে ইতিমধ্যে নিজৰ কণ্ঠ কথা সুৰ আৰু সংগীতেৰে সজাই তুলিছে ভিন্ন সুৰীয়া ৮টাকৈ গীত। সামাজিক মাধ্যমৰ জৰিয়তে ব্যাপক প্ৰচাৰ হৈছে এইসমূহ হৃদয় জোৰোৱা গীত। যুৱ প্ৰজন্মৰ শ্ৰোতাসকলৰ মাজত বহুল সমাদৃত এইসমূহ গীতৰ স্ৰষ্টা সেনা জোৱানগৰাকীৰ মুখেৰেই শুনক সৃষ্টিশীলতাৰ বৰ্ণনা। নমস্কাৰ, মই MBB পৰাণ আৰু আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ আজি আমাৰ গৃহত উপস্থিত হোৱাৰ কাৰণে। বিশেষভাৱে ক'বলৈ গ'লে আচলতে কি হয়, সংগীত জগতখন ইয়াত পদাৰ্পণ কৰাৰ আগতে মই সৰু কালৰ পৰা মই সংগীতৰ প্ৰতি বহুত মোৰ ধাউতি আছিল আৰু ইয়াৰ উপৰিও মই ঢকুৱাখানা নৰ্মাল স্কুলত মই আনুষ্ঠানিকভাৱে অলপ হ'লেও মই শিক্ষা গ্ৰহণ কৰিছিলোঁ, ভোকেল লিখিছিলোঁ। তাৰপিছতে তেনেকৈ শিকি পিনি অলপ গাবলৈ চেষ্টা কৰিছিলোঁ আৰু গাঁৱে ভূঞে আমাৰ থিয়েটাৰ হয়, আমাৰ গাঁওখনত থিয়েটাৰ হয় ১ নং হিলৈতাৰী গাঁও। তো থিয়েটাৰটো মই অলপ অলপ গাবলৈ শিকিছিলোঁ। আমাৰ দাদাসকল আছিলে, তেখেতলোকে বহুতখিনি কথা নজনা কথা মোক জানিব দিছিলে বা এনেকৈ কৰ তেনেকৈ কৰ, তেনেকৈ অলপ শিকিছিলোঁ। বহুত সময় হৈ গ'ল, আজি ১২-১৩ বছৰে চাকৰি হোৱাৰ পিছত মই ২০২৩ চনৰ
এপ্ৰিল মাহতে মই আৰম্ভ কৰিলোঁ সংগীত চৰ্চা আৰু সংগীতৰ জগতত আহি পিনি মই এলবাম নতুন এলবাম গোটেই সমগ্ৰ ভাৰতবৰ্ষতে মই সিঁচৰিত কৰিবৰ কাৰণে মই চেষ্টা কৰিলোঁ তাৰ ভিতৰতে বহুতকেইটি গান আছে 8টা গান মই এতিয়ালৈকে ৰিলিজ দিয়া হৈছে অলৰেডি আৰু তাৰপিছতে আৰু নতুন গান বহুত আহি আছে মোৰ কিছুমান নতুন সৃষ্টি মই নিজেই লিখা কম্প'জ নিজেই কৰিছোঁ টিউনিং নিজে কৰি আছোঁ তেনেকৈ আৰু চৰ্চা চলাই গৈ আছোঁ এতিয়া তেনেকৈ পত্নী পিংকী গগৈ সহ দুটি কণমানিৰে এখন ভৰুণ সংসাৰেৰে সম্পৃক্ত সংগীত শিল্পীগৰাকীয়ে পেচা আৰু নিচাৰ মাজত একাত্মিত হৈ কিদৰে মনে বিচৰাৰ দৰে আগুৱাই নিবলৈ সক্ষম হৈছে তাৰ বৰ্ণনা দিলে এইদৰে মই সৰুৰে পৰা মই শিক্ষা মই ল'বলৈ গৈছিলোঁ DSR তেখেত এতিয়া প্ৰয়াত তেখেত এতিয়া নাই বিশেষভাৱে তেখেতৰ ওচৰতে মই বকে লিখিছিলোঁ সাৰেগামাপা বহুত বেছি নহয় খুব বেছি 1-1.5 বছৰমানেই হ'ব ইমান বছৰ মানে মই অলপ শিকিছিলোঁ যিমানখিনি পাৰোঁ তাৰপিছত মই ক'লোৱেই যে মই স্পৰ্টছ লাইনত আহি গ'লোঁ স্পৰ্টছ লাইনতো তেনেকৈ গুচি গ'লোঁ তাৰপিছতে বিশেষভাৱে মই যদি ক্ৰেডিট দিব বিচাৰোঁ এতিয়া যেতিয়া ষ্টাৰ্টআপ কৰিছোঁ মোৰ মাতৃ বিশেষভাৱে মোৰ মাতৃ আছে তেওঁ মিছেছ মীনাক্ষী গগৈ তেখেতৰ অনুপ্ৰেৰণাতে মই বহুতখিনি কাম কৰিছোঁ আৰু তাৰ উপৰিও এতিয়া য'ত মই কাম কৰি আছোঁ MD প্ৰডাকশ্যনৰ মোৰ যিজন মেনেজিং ডাইৰেক্টৰ হয় আৰু তেখেতে গীত লিখে আৰু সকলোখিনি কাম তেখেতে কৰি আছে মণ্টু দাস ডাঙৰীয়া দেৱক মই বহুত ধন্যবাদ জনাইছোঁ ইয়াৰ পৰা আৰু তেখেতৰ প্ৰডাকশ্যনতে মই কাম কৰিখিনি বহুতখিনি মই অনুপ্ৰেৰণা পাইছোঁ আৰু তাক এতিয়া মোৰ ভাল লাগিছে এতিয়া দেশৰ স্বাধীনতা দিৱসৰ প্ৰাক্ষণত দেশমাতৃৰ অতন্ত প্ৰহৰী এইগৰাকী সেনা আৰু তেওঁৰ সৃষ্টিশীলতাই স্বাভাৱিকতে চেলুট পোৱাৰ যোগ্য অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ঢকুৱাখানা